নমস্কাৰ বন্ধু বান্ধৱী পিংকি ফুড এণ্ড ব্লগলৈ আপোনালোকক সকলোকে আদৰণি জনাইছো। আজি আকৌ এটা মই ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলো। প্ৰথমতে ভাবিলো আপোনালোকৰ লগত কথা পাতি লওঁ। আজি উৰুকাৰ আগদিনাখন ভিডিঅ' কৰিছো মই। এই ভিডিঅ'টো চাগে বিহুৰ দিনাও আপলোড হ'ব পাৰে, হয়তো উৰুকাৰ দিনাও আপলোড হ'ব পাৰে। তো এতিয়া মই উৰুকাৰ আগদিনাখন সন্ধিয়া এতিয়া তো বনাও নবনাওকে ভাবি ভাবি খোলা পিঠা কেইটামান বনাবলৈ আৰম্ভ কৰিম। মানে মই মনৰ পৰা প্ৰিপাৰেশ্যন হোৱা নাছিলো যে খোলা পিঠা কেইটামান বনাম, কিন্তু তাৰপিছত ভাবিলো নাই পিঠা কেইটামান বনাও। আচলতে মোৰ অলপ তেৱাৰ প্ৰব্লেম হৈ আছিলে, তো আজি মই মাটিৰ এটা হেৰি আনিছো তেৱা, তো সেইটোত বনাম। তো সেইকাৰণে ভাবিলো যে পিঠাকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু লগতে নিমখীয়া ঘিলা পিঠা খাই মোৰ খুবেই ভাল লাগে। সেই নিমখীয়া ঘিলা পিঠা কেইটামানো বনাম, সেইকেইটাও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো মই ভাবিছোঁ সন্ধিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু মোৰ ফালৰ পৰা মোৰ সকলো ভিউৱাৰ্ছ, সকলো ফ্ৰেণ্ডৰ, মোৰ ফেমিলি হওক, ফ্ৰেণ্ড আৰু সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ যে ভোগালী ভোগৰ উৎসৱ সকলোৰে ঘৰত ভৰি পৰক আৰু সকলোৰে বিহুটো ভালে ভালে পাৰ হওক, তাৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে ভিডিঅ'বিলাক ভালকৈ কৰি পেলাই আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিব পাৰোঁ। তো ঠিক আছে, আৰু বেছি কথা নেপাতোঁ। তো বলক মই একেলগে দুটা দেখাম। ভিডিঅ'টো শ্বৰ্ট কৰিবলৈ চেষ্টা কৰিম। এতিয়া বহুত ব্যস্ত আছে চব মানুহ, চব ভিডিঅ' চাব চবেই নোৱাৰে। তো তথাপিতো মই যিহেতুকে বনামেই, তো ভাবিলোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো বলক মইনো কেনেকৈ খোলা পিঠা আৰু কেনেকৈ নিমখীয়া ঘিলা পিঠা বনাওঁ। এনেতো সকলোৱে বনাব জানে আৰু বনাই থাকে, তথাপিতো মই কেনেকৈ বনাওঁ সেইটোহে আপোনালোকক দেখাবলৈ ওলাইছোঁ। তে বলক মোৰ পাকঘৰলৈ। তো ফ্ৰেণ্ড, খোলা পিঠা বনাবৰ কাৰণে মই আহি গ'লোঁ পাকঘৰলৈ। এইটো দেখিছেনে? এইটো হৈছে মাটিৰ, মই যিটো কৈছিলোঁ তেৱা নহয়, কেৰাহী টাইপ, কিন্তু ইয়াতে বহুত মানুহে হেনো খোলা পিঠা বনায়। আজি কিন্তু মই প্ৰথম বনাম, তো কেনেকুৱা হয় মই নাজানো। যেনেকুৱাই হয় তেনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। পিঠাটো আজি মই নতুনকৈ কিনি আনিছিলোঁহে, আনি পেলাই ইয়াতে তিল ভাজিছিলোঁ। আৰু তিল ভাজাৰ পিছত মই এইখিনিত তিলখিনি উঠাই ধুনীয়াকৈ মিক্সিত পিচি ল'লোঁ। আৰু এইটো অকণমান মই চেনি ছটিয়াই পেলাই বস্তুটো ড্ৰাই কৰি লৈছোঁ। তাৰপিছতে এইফালে লৈ লৈছোঁ মই তিলখিনি মিক্সিত গুড়ি কৰি লৈছোঁ। এইটোতো সকলোৱে জানেই, সেইকাৰণে ইমান ভাঙি পাতি দেখাই থকা নাই। আৰু আপোনালোকে বাৰু তিলগুড় সানিলে কমলাৰ বাকলি দিয়ে নে গুড়ি কৰি? মই কিন্তু দিওঁ, খাই সোৱাদটো খুবেই ভাল লাগে। এয়া ইয়াতে আছে কমলাৰ বাকলি, অকণমান জনি আৰু দুটামান জালুক, গোটেইখিনি মিলি এচামুচ হ'ব। এতিয়া মই ইয়াতে এইখিনি দি দিম, তেতিয়া আমাৰ পিঠাৰ সোৱাদটো ধুনীয়া হয়। আৰু গুড়খিনিও মই ইয়াতে লৈ লৈছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুসৰি দিব। এতিয়া মই তিলগুড়খিনি ভালকৈ ধুনীয়াকৈ হাতেৰে মোহাৰি এইদৰে সানি লওঁ। তো ফ্ৰেণ্ড, তিলগুড়খিনি মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া মই ইয়াতে লৈ লৈছোঁ পিঠাগুড়িখিনি আৰু তিলখিনি এক্সট্ৰাকৈ লৈ লৈছোঁ। আৰু এই গোল হেতা এখন লৈছোঁ। কেনেকুৱা নিমজ হয় নাজানো, হেতাখন বনাই থকা হেতা নিমজ হ'লে বেছি ধুনীয়া হয়, অকণমান চেপেটাৰ নিচিনা। এইখন দি মই আজি প্ৰথম বনাম। মই আজি 1.5 বছৰমানৰ মূৰত খোলা পিঠা বনাবলৈ ওলাইছোঁ। তো অকণমান যদি কিবা ভুলো হয় তো আপোনালোকে ক্ষমা কৰি দিব। তথাপিতো মই যেনেকৈ হয় বনাবলৈ চেষ্টা কৰিম। তো আমাৰ কেৰাহী গৰম হৈ গৈছে। এতিয়া মই এইদৰে পিঠাগুড়িটো দিম আৰু দি ধুনীয়াকৈ পাতলা কৰি দিম। আৰু তিল আৰু গুড় মাজত দি দিম। আৰু পিঠাটো সিজি আহিছে। এতিয়া মই এনেকৈ দুখন হাতে মই লগাম, এইদৰে উঠাই দিম।
ধুনীয়াকে পিঠাটো পকাই দিম আৰু এনেকে সাইডলৈ লৈ আহিম ঠিক এইদৰে মই আকৌ বনাই দেখাম আপোনালোকক পিঠাগুৰিটো আমাৰ দীঘলীয়াকে পিঠাটো দিবলৈ চেষ্টা কৰিব লাগে কিন্তু বহুত ক্ষেত্ৰত দীঘল নহয় বহুত দিগদাৰ হয় কৰিবলৈ তথাপিতো যিমান পাৰে দীঘল চেষ্টা কৰিব লাগে তো এতিয়া মই এইদৰে যিখিনিত লগা নাই তো তাত পিঠাগুৰি দি ধুনীয়াকে পলিশ কৰি দিছো আৰু এইদৰে তিলগুৰ দি দিছো আৰু এই পিঠাটো কাখলে দি দিছো আৰু এবাৰ মই পিঠাটো এফালৰ পৰা উঠাইছো এনেকে ঘুৰাই দিছো ঘুৰাই মই পকাই দিম আসলতে মই আগতে তেৱাখনত পিঠা বনাইছিলো এখনত বনাই মই এটা কথাই বুজিছো যে মই তেৱাখনত বনাইছিলো গুটিকে তেৱাত মোৰ বেছিহে ভাল হৈছিলে বা ভালকে বনাব পাৰিছিলো এতিয়া কিন্তু মই এখনত অতি অসুবিধা পাইছো কিন্তু তেনেকৈ ভাবিছো কেটামান বনাও আৰু আপোনালোককো দেখাও ঠিক এইদৰে মই আৰু এটা বনাই আপোনালোকক দেখাই দিও আৰু আমাৰ কেৰাহীখন মুছি থাকিব লাগে নহলে কি হ'ব লাগি মানে পিঠাটো কালাৰটো বেয়া হৈ যাব ইয়াতে মানে মই পিঠাটো দীঘলীয়া সাইজৰ কৰিব পৰা নাই তো ফ্ৰেন্ড মই আৰু এটা পিঠা আপোনালোকক দেখাই দিম পিঠাটো এইদৰে দীঘল কৰিবলৈ চেষ্টা কৰিব লাগে মই গুলকে দিয়া নাই অলপ দীঘলীয়া টাইপত দিছো তেতিয়া কি হয় আমাৰ পিঠাটো ধুনীয়া হয় কিন্তু এইটো আপোনালোকে এই কামটো তেৱাত কৰিব যি সকলৰ ঘৰত তেৱা আছে এটা কথাই বুজি পাইছো যে তেৱাত পিঠাটো বেছি ধুনীয়া হয় মই এটুত বহুত অসুবিধা পাইছো তেনেকৈ মই কৰিছো আৰু যি সকলৰ ঘৰত তেৱা নাই মোৰ নিচিনাকে এনেকৈ কৰিব পাৰে পিঠাটো ভাজ লৈ গৈছে মানে দীঘল দীঘল যেটো ধুনীয়া পিঠা হয় সেই পিঠাটো হোৱা নাই ইয়াতে আৰু বৰা চাউলও কিনা তো চাউলটো অলপ ডিস্টার্ব আছে তো এইদৰে মই পিঠা কেটামান বনাই লওঁ তাৰ পিছত আপোনালোকক ঘিলা পিঠা বনাই আকৌ দেখাম তো ফ্ৰেন্ড খুলা পিঠা কিটা বনাই হৈ গল মই কিটা বেলেগে কৰি থৈ দিলো আৰু পিঠাগুৰি অলপ লৈ লৈছো এতিয়া মই এইখিনি বৰা চাউলৰে পিঠাগুৰি তো এতিয়া মই ইয়াতে দি দিম অকমান নাৰিকল ৰুকা এইখিনি অকন কোলা কোলা আছে তো ফ্ৰেন্ড এতিয়া মই দি দিম ইয়াতে অকমান সোডা একদম অকমানেই দিছো কাৰণ পিঠাগুৰিটো পানী দি দিলে একদম অকমান হ'ব বেছি পিঠা নহয় আৰু দি দিম ইয়াতে নিমখ সোৱাদ অনুসৰি আৰু এটুকুৰা আদা লাগিব যেটুকুৰ মই বাকলি গুচাই ধুই থৈছো এটু থেতালি লং তো ফ্ৰেন্ড মই আদাটুকুৰ থেতালি লৈ আহিছো এতিয়া মই ইয়াৰ পৰা ৰসখিনি ইয়াতে চেপি দিম ভালকৈ হিতাখিনি ব্যৱহাৰ নকৰো ইচ্ছা কৰিলে কৰিব পাৰে কিন্তু হিতা দাঁতত লাগিলে ভাল নালাগিব তো এইকাৰণে মই ৰসখিনি ভালকৈ চেপি দিলো এতিয়া মই এইখিনি ভালকৈ হাতৰে মিক্স কৰিম আৰু দিম অলপ অলপকে পানী একেবাৰে অলপ দেই কাৰণ খুব বেছি দিলে বহুত বেছি হৈ যাব আৰু মই এক্সট্ৰা পিঠাগুৰি নাইও তাৰ মানে বেলেগ পিঠাগুৰি আছে কিন্তু বৰা চাউলৰ পিঠাগুৰি নাই এনেকে পানী দি আমি ধুনীয়াকে ডো এটা বনাই লম তো ফ্ৰেন্ড মই এইখিনি ধুনীয়াকৈ এইদৰে সানি ললো এয়া
নিমখীয়া পিঠা তো এতিয়া মই ইয়াৰ পৰা এইদৰে বল বিলাক লৈ ধুনিয়াকে এটা জুখত পিঠা বনাই লম এইদৰে ঘিলা পিঠাটো এনেকেই বনাও মই নিমখীয়া আৰু মাজত তিল ভৰাইও বনাও আৰু গুড় দিও বনাও কিন্তু আজি মই নিমখীয়াটোৱে আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু গেছত কেৰাহী বহাই তেল দি থৈছো মই ৰিফাইন তেল ব্যৱহাৰ কৰিছো চেপেটা কৰি কৰি তেল গৰম হওঁতে এইদৰে দিব লাগিব তেনে সহজ হয়তো বহুতে জানেই কিন্তু যিসকলে নাজানে তেখেতসকলৰ কাৰণে এই পিঠাটো সুবিধা হ'ব আৰু যিসকলে নিমখ দিয়া ঘিলা পিঠা নাই খোৱা এবাৰ খাবচোন খাই কিন্তু খুবেই ভাল লাগে এইদৰে মই কেইবাটাও দি দিম এতিয়া আমাৰ এটা সাইড ফুলালৈকে আমি ৰখিব লাগিব আৰু যেটো আমি প্ৰথম পিঠা দিছিলো হেতু লাহেকে এইদৰে লুটিয়াই দিম আৰু পিঠাটো দেখিছে নিশ্চয় বৰা চাউল ৰুটিকে পটাৰপট হৈ যাব ফুলি উঠিছে সিজালৈকে আমি ৰখি থাকিম তো ফ্ৰেন্ড এয়া চাও পিঠাকিটা ধুনিয়াকৈ মোৰ ফুলি উঠিছে বৰা চাউলৰ পিঠাটো ধুনিয়াকৈ যেতিয়া তেলত দিদু এইদৰে ধুপ উঠি যায় ফুলি যায় আপোনালোকে নিশ্চয় গম পায় আৰু এইকিটা মোৰ গৰম গৰম ঘিলা পিঠা ৰেডি হৈ গল আগতে আমি ঘৰত যেতিয়া ছোৱালী কালত আছিল তেতিয়া এনেকা পিঠা একঠাল বনাও খুব সোনকালে শেষ হৈ যায় কাৰণ এই পিঠাটো খাই খুবেই টেষ্টি লাগে আপোনালোকে এই পিঠাটো বনাই খাব যিসকলে নাই খোৱা তো এতিয়া মই তেলৰ পৰা টুকি দিম আৰু দেখিলে নে ইমান কম বস্তুতে হৈ গল বিশেষকৈ একো দিয়াই নহলে ঠিক এইদৰে মই বাকি কিটাও ভাজি লওঁ তাৰ পিছত দুইখিনি পিঠা লৈ আকৌ আপোনালোকক ওচৰলৈ আহি আছো তো ফ্ৰেন্ড এয়া চাওক আমাৰ পিঠা ৰেডি হৈ গল এইকিটা হৈছে তিল পিঠা মই আপোনালোকক এনেকৈ দেখাইছো দেখিছেনে এয়া মই বনালো আৰু এইকিটা হৈছে ঘিলা পিঠা যেটুটা মানে দুইটাই আপোনালোকৰ লগত শেয়াৰ কৰিছো এই দুটা সকলোৱে বনাব জানে তথাপিতো মইনো কেনেকৈ বনালো তাকে আপোনালোকৰ লগত শেয়াৰ কৰিলো কমেন্টত নিশ্চয় জনাব যে কেনেকুৱা লাগিলে আৰু মোৰ কিন্তু বিৰাট ভাল লাগিছে পিঠাৰ গোন্ধ কিমান যে ভাল লাগে উফ বুজাব নোৱাৰো তো ভিডিওটো যদি ভাল লাগে তো প্লিজ এটা লাইক কৰিব আৰু কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু মোৰ ভিডিওটো শেয়াৰ কৰি দিব আৰু যি সকলে নতুনকে ভিডিও বিলাক চাই আছে ভিডিও বিলাক যদি চাই ভাল লাগে তেনে হলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব আজিলে তেনে হলে আহিলো এতিয়া বহুত দেৰিয়ে হৈ গল তেনে হলে গুড নাইট কিন্তু ভিডিওটো যাব মৰ্নিংত আকৌ এবাৰ সকলোলৈকে হেপি ভোগালী বিহু বাই বাই